মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 8ৰ অনুশীলনী 4ৰ বিৰ 1 নম্বৰ প্ৰশ্নৰ পৰা। 1 নম্বৰ প্ৰশ্ন কৈছে এটা চতুৰ্ভুজৰ তিনিটা কোণৰ মাপ 130 ডিগ্ৰী, 70 ডিগ্ৰী আৰু 83 ডিগ্ৰী হ'লে চতুৰ্থ কোণটোৰ মাপ ওলোৱা। আমাক এটা চতুৰ্ভুজৰ তিনিটা কোণৰ মাপ দিয়া আছে, আমি চতুৰ্থ কোণটোৰ মাপ ওলাব লাগে। প্ৰথমে 1 নম্বৰটো দিয়া আছে, লিখিছোঁ এটা চতুৰ্ভুজৰ তিনিটা কোণৰ মাপ 130 ডিগ্ৰী, 70 ডিগ্ৰী আৰু 83 ডিগ্ৰী। ধৰা হ'ল চতুৰ্থ কোণটোৰ মাপ আমি x বুলি ধৰি লৈছোঁ। এতিয়া চাবা, এতিয়া আমি জানো যে চতুৰ্ভুজৰ কোণৰ সমষ্টি, এটা কোণ কি দিয়া আছে 130 ডিগ্ৰী প্লাছ 70 ডিগ্ৰী প্লাছ 83 ডিগ্ৰী আৰু চতুৰ্থ নম্বৰ কোণটো কিমান x। চতুৰ্ভুজৰ কোণৰ সমষ্টি কিমান 360 ডিগ্ৰী। ইয়াত চাবা, ইয়াত এইকেইটা যোগ কৰিবা, 130 লগত 70 যোগ কৰিলে কিমান হ'ব 200, 200 লগত 83 যোগ কৰিলে 283 প্লাছ x ইকুৱেল 360 ডিগ্ৰী বা x2 ৰাখিবা। এবাৰ আছে 360 ডিগ্ৰী, 283 ডিগ্ৰীতে প্লাছ সোঁফালে লৈ যাবা, কি হ'ব মাইনাছ বা x ইকুৱেল বিয়োগ কৰিবা, 10ৰ পৰা 3 গ'লে 7, ইয়াত থাকিল 5, 5ৰ পৰা 8 নাযায়, 1 পৰা 15ৰ পৰা 8 গ'লে কিমান হ'ব 7, কিমান হ'ল আৰু এইটো 2, 2ৰ পৰা 2 গ'লে 0, কিমান হ'ব 77 ডিগ্ৰী। এতেকে লিখিবা, এতেকে চতুৰ্থ কোণটো আমি কি ধৰিছোঁ x, x মানে কিমান পাইছোঁ 77 ডিগ্ৰী। এতেকে চতুৰ্থ কোণটোৰ মাপ, চতুৰ্থ কোণটোৰ মাপ সমান কিমান x মানে কিমান 77 ডিগ্ৰী। এইটো হৈছে আমাৰ 1 নম্বৰটোৰ এনসাৰ। 2 নম্বৰত দিছে এটা চতুৰ্ভুজৰ কোণ চাৰিটাৰ অনুপাত 2:3:5:8 হ'লে কোণ চাৰিটাৰ মাপ নিৰ্ণয় কৰে। এইবাৰ এটা চতুৰ্ভুজৰ কোণ চাৰিটাৰ অনুপাত দিয়া আছে, আমি কোণ চাৰিটাৰ মাপ নিৰ্ণয় কৰিব লাগে। লিখি লৈছোঁ যে এটা চতুৰ্ভুজৰ কোণ চাৰিটাৰ মাপ আমাক অনুপাতত কি দিয়া আছে 2:3:5:8। গতিকে ধৰা হ'ল এটা চতুৰ্ভুজৰ কোণ চাৰিটাৰ মাপ, প্ৰথমটো কি আছে 2x, তাৰপিছতটো কিমান আছে 3x, তাৰপিছত কিমান আছে 5x আৰু এটা কি আছে 8x। গতিকে গোটেইকেইটাক আমি কি ধৰি লৈছোঁ x বুলি ধৰি লৈছোঁ। এতেকে আমি জানো যে চতুৰ্ভুজৰ কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী। গতিকে প্ৰথমটো আছে 2x প্লাছ 3x প্লাছ 5x প্লাছ 8x ইকুৱেল কিমান হ'ব 360 ডিগ্ৰী। এবাৰ চাবা x ইয়াত কেইটা আছে 2টা 5টা 10 18টা, 18টা x ইকুৱেল কিমান 360 ডিগ্ৰী। এইবাৰ কি কৰিবা তোমালোকে x2 ৰাখিবা, xৰ লগত 18টো কি হৈ আছে পূৰণ, সমান চিনৰ সোঁফালে লৈ গ'লে কি হ'ব হৰণ, আৰু ইফালে আছে 360 ডিগ্ৰী। 18 36ক 2 বাৰ যাব আৰু এটা কি আছে 0, মানে x মানে কিমান পাইছোঁ 20 ডিগ্ৰী। এইটো হৈছে আমি xৰ মান পালোঁ। আমাক ওলাব দিছে চতুৰ্ভুজৰ চাৰিওটা কোণৰ মাপ। এতিয়া চাবা, প্ৰথমটো 2x, 2ৰ লগত কি পূৰণ কৰিব লাগিব x পূৰণ কৰিব লাগিব, xৰ মানটো পূৰণ কৰিব লাগিব। এতেকে এটা চতুৰ্ভুজৰ কোণ চাৰিটাৰ মাপ সমান, প্ৰথমটো কি আছিল 2x, 2 into x, x মানে কিমান 20, সমান কিমান হ'ব 40 ডিগ্ৰী। তাৰপিছতটো কিমান আছিল 3x, কি হ'ব 3 into x মানে 20 ডিগ্ৰী, কিমান হ'ব 60 ডিগ্ৰী। তাৰপিছত আছিল কিমান 5x আৰু 8x, 5 into x, x মানে কিমান 20, 5ৰ লগত 20 পূৰণ কৰিলে কিমান হ'ব 100 ডিগ্ৰী। আৰু এটা আছিল কিমান 8,
8 into 20 8 লগত 20 গুণ 160 ডিগ্ৰী যেতিয়া চতুৰ্ভুজৰ কোণ কেইটাৰ মাপ হ'ব এটা হ'ব 40 ডিগ্ৰী এটা হ'ব 60 ডিগ্ৰী এটা হ'ব 100 ডিগ্ৰী এটা হ'ব 160 ডিগ্ৰী গতিকে এইটো হৈছে 2 নম্বৰটোৰ এনসাৰ 3 নম্বৰটো দেখুৱা যে এটা চতুৰ্ভুজৰ চাৰিওটা কোণ পৰস্পৰ সমান হলে প্ৰতিটো কোণে কি হ'ব সমকোণ মানে এটা চতুৰ্ভুজৰ চাৰিওটা কোণ পৰস্পৰ সমান হলে প্ৰতিটো কোণে কি হ'ব সমকোণ সমকোণ মানে তোমালোকে জানো কিমান 90 ডিগ্ৰী মানে যদি কিহৰ চাৰিটা কোণ সমান হ'ব আৰু প্ৰতিটো কোণ 90 ডিগ্ৰী কিহৰ আয়তৰ হয় গতিকে আমি আয়তৰ পৰা প্ৰমাণ কৰিম যে এটো প্ৰতিটো কোণেই সমকোণ বা 90 ডিগ্ৰী গতিকে আমি লিখিলাম যে আমি জানো যে এটা সমান্তৰিকৰ যদি চাৰিটা কোণ সমান হয় বা পৰস্পৰ সমান হলে তাক কি বুলি আয়ত বুলি কোৱা হয় গতিকে আমি এটা আয়তটো আঁকিলাম চাবা A B C D আয়তটোৰ নাম দিছো কি A B C D আমি জানো আয়তৰ প্ৰতিটো কোণে সমকোণ গতিকে এই কাৰণে আয়তটো আঁকি লৈছো এতিয়া ধৰা হল ধৰি লৈছো যে A B C D এটা কি আয়ত A B C D A B C D এটা কি আয়ত ধৰা হল A B C D এটা আয়ত ABCD এটা আয়ত এটো আমি ধৰি লৈছো তাৰ পিছত এতেকে আমি জানো আয়তৰ প্ৰতিটো কোণে কি সমকোণ মানে এনেকৈ লিখিম A কোণ সমান কি লিখিব পাৰিম B কোণ সমান C কোণ সমান D কোণ এদান প্ৰতিটো কোণে কি আয়তৰ সমান এতেকে আমি জানো যে চতুৰ্ভুজৰ কোণৰ সমষ্টি ধৰ্ম ব্যৱহাৰ কৰিম আমি জানো যে চতুৰ্ভুজৰ কি চাৰিটা কোণৰ সমষ্টি কিমান 360 ডিগ্ৰী এটা কোণ কি আছে A কোণ প্লাস B কোণ তাৰপিছত কি আছে C কোণ আৰু D কোণ C কোণ প্লাস D কোণ ইকুৱেল কিমান চতুৰ্ভুজৰ কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী ইয়াত চাব A কোণটো কাৰ সমান B কোণৰ সমান বা C কোণ সমান D কোণ সমান তাৰমানে A কোণৰ ঠাইত আমি A কোণটো লিখিব পাৰিম প্লাস B কোণৰ ঠাইতো কি লিখিব পাৰিম A কোণটো লিখিব পাৰিম কাৰণ A কোণ আৰু B কোণ সমান প্লাস C কোণৰ ঠাইতো কি লিখিব পাৰিম A কোণ লিখিব পাৰিম যেটো সমান প্লাস D কোণৰ জায়গাতো কি লিখিব পাৰিম A কোণটো লিখিব পাৰিম ইকুৱেল 360 ডিগ্ৰী এবাৰ চাবা ইয়াত A কোণ কেইটা আছে A কোণ আছে 4টা ইকুৱেল 360 ডিগ্ৰী 4টা কোণ হৈছে এতিয়া A কোণটো ৰাখিবা 4টো ইয়াত কি হৈ আছে পূৰণ সমান চিহ্নৰ সোঁফালে নিলে কি হ'ব হৰণ আৰু ইফালে আছে 360 ডিগ্ৰী 4 দি 36ক 9 বাৰ 0 বা A কোণ সমান কিমান হ'ব 90 ডিগ্ৰী A কোণটো আমি কিমান পাইছো 90 ডিগ্ৰী এতিয়া চোৱা যদি A কোণটো 90 ডিগ্ৰী হয় তেতিয়া হলে আমি কি লিখিব পাৰিম যে A কোণ সমান যেহেতু A কোণটো কি আছিল গোটেইটাৰ সমান আছিল তেতিয়া হলে B কোণ 90 ডিগ্ৰী হ'ব C কোণ 90 ডিগ্ৰী হ'ব D কোণ কি হ'ব 90 ডিগ্ৰী গতিকে আমি এনেকৈ লিখিম এতেকে A কোণ সমান B কোণ সমান C কোণ সমান D কোণ ইকুৱেল কিমান 90 ডিগ্ৰী যেহেতু আমি জানো যে A কোণৰ সমান বাকি চাৰিটা কোণ কি এই তিনিটা কোণ এৰ সমান A কোণটো যদি 90 ডিগ্ৰী হয় বাকি B কোণ C কোণ আৰু D কোণ কি হ'ব 90 ডিগ্ৰী হ'ব আমাক দেখাব দিছিল যে এটা চতুৰ চাৰিটা কোণ পৰস্পৰ সমান হলে প্ৰতিটো কোণে সমকোণ আমি প্ৰতিটো কোণে কি পাইছো সমকোণ মানে 90 ডিগ্ৰী এতেকে লিখি দিবা এতেকে আয়তৰ প্ৰতিটো কোণে আয়তৰ প্ৰতিটো কোণে সমকোণ প্ৰতিটো কোণে সমকোণ এটো হৈছে 3 নম্বৰটোৰ এনসাৰ আয়তৰ প্ৰতিটো কোণে কি সমকোণ দম সহজ এটো হৈছে 3 নম্বৰটোৰ এনসাৰ ঠিক আজিৰ ভিডিওখিনি ইয়াৰ পিছৰ ভিডিও 4 ৰ পৰা আলোচনা কৰিম গতিকে তোমালোকে ভিডিওটো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ